বক্তব্যত কৈছোঁৱে নিশ্চিতভাৱে ভাল লাগিছে। মই অনুভৱ কৰিছোঁ যে এয়া বঁটা ব্যক্তিৰ কাৰণে নহয়, এটা অনুষ্ঠানৰ কাৰণে হৈছে। অনুষ্ঠানক বঁটা দিয়া বুলি ভাবিছোঁ মই। এতিয়া মই নাই, যিহেতু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, গতিকে মইতো কেতিয়াবাই নাই কোৱা হৈছে। মই যে ব্যাখ্যা ক্ষেত্ৰত কৈছিলোঁ, গতিকে আজিও মই কওঁ যে আমি আচলতে বৰপেটাবাসীয়ে এই বঁটাটো পাইছোঁ। যিহেতু বৰপেটাবাসীয়ে আমাক এইখন স্থানত অধিষ্ঠিত কৰিছে, বুঢ়া সত্ৰীয়া আসনখনত। আৰু বিশেষভাৱে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি যি বঁটাটো আগবঢ়াইছে, কাৰণ গ্ৰন্থই এটা জাতিৰ, এখন সমাজৰ, এখন দেশৰ ইতিহাস গঢ়ি দিয়ে। আৰু সেই ইতিহাসৰ দাপোন যদি আমি বিচাৰি পাওঁ, ইতিহাস যদি চাব বিচাৰোঁ, তেনেহ'লে গ্ৰন্থৰ মাজত পোৱা যায়। গতিকে গ্ৰন্থৰ যিটো মূল্য, সেই মূল্য আছে, হাজাৰ হাজাৰ বছৰ আগৰ পৰাই আছে, আজিও থাকিব আৰু অদূৰ ভৱিষ্যতেও থাকিব। আৰু ইয়াৰ লগত বিশেষ কৰি মই সন্মতি প্ৰকাশ কৰিছিলোঁ এইকাৰণে যে গ্ৰন্থটো কৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা, এই গ্ৰন্থ শব্দটো থকাৰ কাৰণে মই সন্মতি জনাইছিলোঁ। এইকাৰণে যে ইয়াত জাতি বা ধৰ্ম বা বৰ্ণৰ কথা অহা নাই। গ্ৰন্থ, সকলো ধৰ্মতে গ্ৰন্থ আছে। মোৰ মহাপুৰুষ শংকৰদেৱেও যথেষ্ট গ্ৰন্থ লিখি থৈ গৈছে আৰু গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধা আছে। আৰু সেই শ্ৰদ্ধা অৱনত হৈয়ে আচলতে আমি এই বঁটাটো গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰি মই আনন্দিত হৈছোঁ। আৰু বিশেষভাৱে মোৰ গুৰুজনাই, মহাপুৰুষ শংকৰদেৱে যি আদৰ্শেৰে অসমীয়া সমাজখন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একেখন এখনত বহুৱাই নামঘৰত একেলগে নাম গাইছিল, সেই সমাজখন যিটো সংকীৰ্ণতাৰে বিশাল চিন্তাৰে আজি কয়াকুছি গ্ৰন্থমেলাই যিটো কৰিছে, ইয়াতে বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সহযোগ কৰিছে। এইটো কিন্তু ভাল চাইন অসমৰ কাৰণে, বৰ অসমৰ কাৰণে। সেইখনে আজিৰ অতীতৰ যিখন অসম, সেই অতীতৰ অসমখন যেন আজি ইয়াত নতুনকৈ বিচাৰি পাইছোঁ। এনেদৰে আদৰ্শ সমগ্ৰ অসমতে বিয়পি পৰক আৰু এই আদৰ্শ ভাৰতবৰ্ষলৈ বিয়পি পৰক।